নমস্কাৰ ৰিভিজনৰ কাৰণে মক টেষ্ট 1 টো আমি আকৌ এবাৰ কৰিব ওলাইছো ঠিক আছে প্ৰথম কোৱেশ্চনটো হ'ল যে ডিউ টু হুইচ প্ৰপাৰ্টিজ অফ মেটেল ইট ইজ ইজি টু কনভাৰ্ট ইনটু থিন শীটছ কোনটো প্ৰপাৰ্টিৰ কাৰণে মেটেলক কি কৰে থিন শীটলৈ কনভাৰ্ট কৰিব পৰা যায় মেলিয়েবিলিটি ঠিক আছে নেক্সট কোৱেশ্চন এক নম্বৰ কোৱেশ্চনটো হ'ল যে দা বইলিং পইণ্ট অফ এন এলকহল ইজ 78 ডিগ্ৰী সেলসিয়াছ হোৱাট ইজ দা টেম্পাৰেচাৰ অন কেলভিন স্কেলত আমি ডিগ্ৰী সেলসিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবৰ কাৰণে আমি কি কৰিব লাগিব 273 আমি প্লাস কৰিব লাগিব ঠিক আছে তো 78 ৰ লগত যদি আমি প্লাস কৰো কি পাম 351 কেলভিন ইয়াত এটোৱে কৰিব দিছে মানে সেলসিয়াছৰ পৰা কেলভিন স্কেললৈ চেঞ্জ কৰিব দিছে 3 নম্বৰ কোৱেশ্চনটো কৈছে যে ইফ এ সলিউশন চেঞ্জেস দা কালাৰ অফ ব্লু লিটমাছ পেপাৰ টু ৰেড হোৱাট উইল দা পিএইচ অফ দিস সলিউশন ব্লু লিটমাছ ৰেড কৰে মানে কি হ'ব এসিডিক সলিউশন তো এসিডিক সলিউশন হোৱাৰ লগে লগে পিএইচ কি হ'ব লেস দেন 7 হ'ব মনত পৰিছে ক্লাছসমূহত আমি যিখিনি পঢ়াইছিলো ইয়াত কৈছে হুইচ এসিড ইজ ফাউন্ড ইন অৰেঞ্জত কোনটো এসিড পোৱা যায় এসিটিক এসিড ট্ৰেটাৰিক এসিড সেলিসাইলিক এসিড আৰু সাইট্ৰিক এসিড এইকেইটাৰ ভিতৰত অৰেঞ্জত কোনটো পোৱা যায় চাওক পৰীক্ষাত আপোনালোকৰ কনফিউজন লাগিব এসিটিক আৰু সাইট্ৰিকৰ ভিতৰত অৰেঞ্জত যদি ভালদৰে মন কৰে সাইট্ৰিক এসিড পোৱা যায় 5 নম্বৰ কোৱেশ্চনটো সুধিছে যে হুইচ এমং দা UN agencies is responsible for the safety and peaceful use of nuclear technology কোনটো আছিলে ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি ঠিক আছে IAEA এটো মনত ৰাখিব যে হুইচ এমং দা UN agencies is responsible for the safety and peaceful use of nuclear technology 6 নম্বৰ কোৱেশ্চনটো আমাক কৈছে হুইচ phenomenon is responsible for twinkling of stars আমি তৰাবোৰ যে তিৰৰে থকা দেখা পাওঁ হেতু কোনটো ফেনোমেনৰ কাৰণে হয় ৰিফ্লেকশন স্কেটাৰিং dispersion এটো কোনটো ফেনোমেনৰ কাৰণে টুইংকলিং অফ স্টাৰ্স হয় ঠিক আছে 7 নম্বৰ আনসাৰ কোৱেশ্চনটো হ'ব যে the outermost layer of human body skin called outermost layer কোনটো হয় epidermis নে hypodermis তিনটামান ক্লাছৰ আগত আমি স্কিনৰ বিষয়ে চাইছিলো তাত আমি চাইছিলো যেটো outermost skin তাক কোৱা হয় epidermis Okay, 8 number question. The book Origin of Species was written by Origin of Species কোনে লিখিছিলে Charles Darwin হ'ব 9 number question to আমাক কৈছে যে which of the following gives global gender gap index global gender gap index ranking to the countries of the world যে বিভিন্ন দেশৰ মাজত global gender gap index তলৰ কোনটো অৰ্গানাইজেচনে দিয়ে এটো মনত ৰাখিব যে World Economic Forum কি কৰে আপোনালোকৰ গ্লোবাল জেন্ডাৰ গ্যাপ ইনডেক্সটো দিয়ে ঠিক আছে 10 নম্বৰ কোৱেশ্চনটো হ'ল যে the Swadeshi and boycott adopted as method of struggle for the first time during the Swadeshi আৰু boycott কোনটো সময়ত এই মেথডটো এডপ্ট কৰা হৈছিল in the time of home rule movement নে non cooperation নে visit of the Simon Commission to India কেতিয়া লৈছিলে in the time of agitation against partition of Bengal কি আছিল Swadeshi movement ডাইৰেক্ট Swadeshi movement নিদিব পাৰে সেই কাৰণে কোনখিনি সময়ত কি ঘটনা ঘটিছিল সেইটো আপোনালোকে জানিব লাগিব তো Swadeshi আৰু boycott agitation against the partition of Bengal এই সময়ত যি struggle চলি আছিল সেই সময়ত Swadeshi আৰু boycott এই দুটা মেথড এডপ্ট কৰা হৈছিল 11 নম্বৰ কোৱেশ্চনটো কৈছে যে in the cities of our country which among the following atmospheric gases are normally considered in calculating the value of air quality index AQI air quality index or আপোনালোকে দেখিব যে কোনকিটা ইয়াৰ ভিতৰত কোনকিটা গেছ ধৰা হয় কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড নাইট্ৰজেন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড মিথেন এইকিটাৰ ভিতৰত কোনটো ধৰা হয় এটো আপোনালোকক সুধিছে ঠিক আছে ওকে কাৰ্বন ডাই অক্সাইড আৰু মিথেন এই দুটা কি নহয় কনসিডাৰ কৰা নহয় গতিকে কি হ'ব 2 3 and 4 আছে নে 2 3 and 4 yes option C is correct 12 নম্বৰ কোৱেশ্চনটো কৈছে যে the functional unit of kidney is called functional unit of kidney কি কোৱা হয় ইয়াক নেফ্ৰন ঠিক আছে national motto of India satyameva jayate inscribed below the emblem of India is taken from আপোনালোকে আমাৰ নেশনাল এমব্লেমৰ তলত দেখি ন satyameva jayate যেটো দেবানগিৰি স্ক্ৰিপ্টত লিখা থাকে এটো কোনখন কোৰ পৰা লোৱা হৈছে এটো মনত ৰাখিব মুণ্ডাকা উপনিষদৰ পৰা লোৱা হৈছে ইয়াত কৈছে which city is known as the Silicon Valley of India বুলি কোনখন সিটি কোৱা হয় বেংগালুৰু কেতিয়াবা ষ্টেটখনৰ নামও দিব পাৰে যে Silicon Valley of India কোনখন ষ্টেটত আছে ঠিক আছে কোনখন হ'ব ষ্টেট হলে কোনখন হ'ব কৰ্ণাটকা হ'ব 17 নম্বৰ কোৱেশ্চনটো কৈছে যে the spherical form of raindrop is due to
ডেন্সিটি অফ লিকুইড, সারফেস টেনশন অফ ওয়াটাৰ, এটমস্ফেৰিক প্ৰেছাৰ অফ এয়াৰ, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। কিহৰ কাৰণে? দ্য স্পেৰিকেল ফৰ্ম অফ ৰেইনড্ৰপ ইজ ডিউ টু সারফেস টেনশন অফ ওয়াটাৰ। 18 নম্বৰ কুৱেশ্যনটো আমাক কৈছে জিঅ' ষ্টেচনাৰী অৰ্বিট ইজ এট এ হাইট অফ, জিঅ' ষ্টেচনাৰী অৰ্বিট কিমান হাইটত? 6 কিলোমিটাৰ, 1000 কিলোমিটাৰ। চাওক এই দুটাটো ডাইৰেক্ট আপোনালোকে কেনচেল কৰি দিব। খেলি মেলি ক'ত লাগিব? 3600 কিলোমিটাৰ ইয়া 36000 কিলোমিটাৰ। মনত ৰাখিব, জিঅ' ষ্টেচনাৰী 36000 কিলোমিটাৰ এবভ দ্য আৰ্থ চাৰ্ফেচ। নাও 19 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে হুইচ টেম্পল ইজ ন'ন এজ দ্য ব্লেক পেগোডা। ব্লেক পেগোডা নামেৰে কোনটো টেম্পলক বা কোনটো মন্দিৰক জনা যায়? চাওক ছান টেম্পল দুটা আছে, এটা মধেৰা আৰু এটা কনাৰ্ক। কনাৰ্ক ছান টেম্পলক ব্লেক পেগোডা হিচাপে জনা যায়, এইটো ভুল নকৰিব। ঠিক আছে, আৰু মেথছৰ কুৱেশ্যন কেইটা প্লেলিষ্টত যাওক, সলিউশ্যন কৰা হৈ আছে। হ'ব, ইজি কুৱেশ্যন এইকেইটা। 30 ডিগ্ৰী, 50 ডিগ্ৰী, 30 ডিগ্ৰী, 180 পৰা মাইনাছ কৰি দিয়ক, থাৰ্ড এংগেলটো ওলাই যাব। এইটো জাষ্ট ৰেচিঅ'ত দিয়া আছে, বাকীকেইটা উলিয়াই ল'ব পাৰিব। মই প্লেলিষ্টটো ওপৰত দি দিছোঁ, তাতে চাই ল'ব। তাৰপিছত আপোনাৰ এইখিনি, এইটো আপোনাৰ LCM HCFৰ কনচেপ্ট লগাই কৰিব পাৰিব, HCFৰ কনচেপ্ট লগাই কৰিব পাৰিব, চৰি LCMৰ। দেন আপোনালোকৰ এইটোতো ইজি হয়, ইয়াৰো সলিউশ্যনটো কৰোৱা হৈ আছে। ইয়াৰ সলিউশ্যনটো মই হোমৱৰ্ক দিছিলোঁ, তথাপিও প্লেলিষ্টত চাওক, গৈ কৰক গৈ। মেথছখিনি মই অলপ পাছত হ'লেও কৰাই দিম, আজি ৰাতি 9টাৰ আগত হ'লেও মই কৰাই দিম, চিন্তা নকৰিব। এইটো কৰোৱা হৈ আছে, যাওক। আৰু এইটো কৰোৱা হৈ আছে, এ ডাই ইজ ৰুলড ওৱান্স, হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ গেটিং এ প্ৰাইম নাম্বাৰ। প্ৰাইম নাম্বাৰ কি হয়? 2, 3 and 5। তো টোটেল আউটকাম কিমান হ'ব? টোটেল পচিবল আউটকাম কিমান হ'ব আমি জানো। প্ৰবেবিলিটি কেনেকৈ ওলাওঁ? ফেভাৰেবল আউটকাম বাই টোটেল পচিবল আউটকাম। তো 6 বাই কি হ'ব? 3, তো 1/2 হ'ব। চাই লওক গৈ, আপোনালোকে ইয়াতে পাই যাব। দেন ইয়াৰ ভেলু সাইন স্কোৱাৰ 30 ডিগ্ৰী প্লাছ কছ স্কোৱাৰ 30 ডিগ্ৰী, এইটো পাই যাব। দেন পাৰ্চেণ্টেজৰ কুৱেশ্যন এইটো কৰোৱা হৈ আছে। হ'ব, সলিউশ্যনখিনি কৰোৱা হৈ আছে। গতিকে মেথছখিনি আমি এতিয়া এৰিছোঁ। অ'কে, ইংলিছখিনি আমি চাওঁ। ইয়াত কৈছে চুজ দ্য কাৰেক্ট এক্টিভ ভইচ অফ দ্য চেণ্টেন্স। দ্য হোমৱৰ্ক হেজ বিন কমপ্লিটেড বাই হিম। এক্টিভ ভইচটো কৈছে যে হোমৱৰ্ক হেজ বিন কমপ্লিটেড বাই হিম। অপশ্যন চাওক, হি হেজ কমপ্লিটেড দ্য হোমৱৰ্ক, হি কমপ্লিটেড দ্য হোমৱৰ্ক, হি ইজ কমপ্লিটিং দ্য হোমৱৰ্ক, হি ৱাজ কমপ্লিটিং দ্য হোমৱৰ্ক। চাওক এইটোতো ডাইৰেক্ট কাটিব পাৰে, এই দুটা কাটিব পাৰে। কনফিউজ ক'ত লাগিব? হি হেজ কমপ্লিটেড দ্য হোমৱৰ্ক আৰু হি কমপ্লিটেড দ্য হোমৱৰ্ক, এই দুটাৰ ভিতৰত আপোনালোকৰ কি হ'ব পাৰে? অকণমান খেলি মেলি লাগিব পাৰে। চ' ইয়াৰ এক্টিভ ভইচ কোনটো হ'ব? হি হেজ কমপ্লিটেড দ্য হোমৱৰ্ক। ইয়াত কৈছে চুজ দ্য চিনোনিম অফ ডিলিজেণ্ট। আমাক চিনোনিম সুধিছে। চিনোনিম অফ ডিলিজেণ্ট কি হয়? হাৰ্ডশ্বিপ, কমফৰ্ট, ছাকচেছ, প্ৰস্পেৰিটি। চাওক আমি কওঁ ন ডিলিজেণ্ট, হয়নে? ডিলিজেণ্ট মানে সি ডিলিজেণ্ট বয়, ডিলিজেণ্ট গাৰ্ল, হয়নে? তো ইয়াত কি হ'ব? হাৰ্ডশ্বিপ। ইয়াত যদি চাই ভালদৰে চিনোনিম কোনটো মিলি আছে? হাৰ্ডশ্বিপ। হ'ব। নাও 33 চুজ দ্য এণ্টনিম অফ দ্য অফ ট্ৰান্সপাৰেণ্ট। ট্ৰান্সপাৰেণ্টৰ এণ্টনিম, চিনোনিম এণ্টনিম দুইটা খেলি মেলি নকৰিব। ট্ৰান্সপাৰেণ্ট চাওক, অপেক। অপেক হ'লে কি হ'ব? ট্ৰান্সপাৰেণ্ট আৰু অপেক আমি পাই আছোনে? দুইটা তাৰ অপজিট। ট্ৰান্সপাৰেণ্ট মানে কি? স্বচ্ছ পুৰা, আমি দেখি পাওঁ, ইফালৰ পৰা সিফালে দেখিবলৈ পাওঁ। হ'ব, তো ইয়াৰ এণ্টনিম কি হ'ব? অপেক। ক্লিয়াৰটো ছেম মিনিঙে বুজায়, ব্ৰাইট, স্মুথ। অ'কে, তাৰপিছত যদি চাই ইয়াত কৈছে ফিল ইন দ্য ব্লেংকছ। আই হেভ দিছ কুৱেশ্যন টু আস্ক। কি হ'ব? আই হেভ কাউণ্টেবল এ ফিউ। ঠিক আছে, আই হেভ এ ফিউ কুৱেশ্যন টু আস্ক। মোৰ কেইটামান কুৱেশ্যন আছে সুধিবৰ কাৰণে। হ'ব, 35 নম্বৰ কুৱেশ্যনটো হ'ল যে চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ইডিয়ম বাইট দ্য বুলেট। বাইট দ্য বুলেট, ইয়াৰ মিনিংটো কি হ'ব এই ইডিয়মটোৰ? টু গেট ইনজুৰ্ড ইন ৱাৰ, টু একচেপ্ট এ ডিফিকাল্ট আনপ্লিজেণ্ট চিটুৱেশ্যন, টু ফায়াৰ হে গান, এইটোতো হ'বই নোৱাৰে। ঠিক আছে, টু বিহেভ এৰগেণ্টলি। বাইট দ্য বুলেট মানে কি হ'ব জানে? টু একচেপ্ট এ ডিফিকাল্ট অৰ আনপ্লিজেণ্ট চিটুৱেশ্যন। হ'ব, মনত ৰাখিব, আমি যোৱাকালিও কেইটামান ফ্ৰেজ দিছিলোঁ, পিচ অফ কেক, কিবা কিবি, আৰু মক টেষ্ট 2 আৰু 3 আপোনালোকে ভালদৰে কৰিব পাৰিবই, তাতো দিয়া আছে। 36 নম্বৰ কুৱেশ্যন হ'ল যে the part of speech is the word beautiful in this sentence. Beautiful কি হয়? adjective, noun, verb, adverb. কি হয়? beautiful to কি আছিলে? adjective নে adverb? noun নহয়, verb নহয়। তো এইটো কি হয়? adjective। ঠিক আছে, তাৰ পাছত 37 নম্বৰ কুৱেশ্যন হ'ল যে আইডেণ্টিফাই দ্য পাৰ্ট অফ চেণ্টেন্স ডেট কণ্টেইনছ এন এৰ'ৰ। ইয়াত যদি চাই নাইডাৰ দ্য টিচাৰ নৰ দ্য ষ্টুডেণ্টছ ৱাজ প্ৰেজেণ্ট ইন দ্য ক্লাছৰুম। নাইডাৰ দ্য টিচাৰ নৰ দ্য ষ্টুডেণ্ট ৱাজ প্ৰেজেণ্ট ইন দ্য ক্লাছৰুম।
কোনটো পাৰ্টত ভুল হৈ আছে neither the teacher nor the students was present in the classroom no error চাওক ভুল ইয়াতে হৈ আছে এটো কি হ'ব লাগিছিল were present হ'ব লাগিছিল তো was present in the classroom এই পোৰশনটো ভুল হৈ আছে তো এনেকুৱা কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব পাৰে 38 নম্বৰ কোৱেশ্চন আমাক সুধিছে যে which country has the most natural lakes ইয়াত যদি চাই কানাডা USA ৰাছিয়া ব্ৰাজিল এই কেইখনৰ ভিতৰত most number of natural lakes ক'ত আছে কানাডাত আছে ঠিক আছে হ'ব 39 number question ইয়াত কৈছে identify the correct tense I did my homework before my mother came মই কৈছিলো যেতিয়া দুটা কাম পাষ্টত হ'ব যিটো কাম earlier হয় মানে আগে হয় তাৰ আমি কি ইউজ কৰো past past কি কৰো past perfect আৰু যিটো পিছৰ হয় তাৰ আমি simple past ইউজ কৰো হয়নে I কি হ'ব I had completed my homework before my mother come যদি অপচন চাই completed had completed will complete তো এই দুটাটো হ'বই নোৱাৰে completed আৰু had completed ৰ ভিতৰত আমি কি কোনটো কৰিম had completed কিয়নো মই হোমৱৰ্কটো আগেই ফিনিশ কৰিছো মোৰ মা আহাৰ আগত ঠিক আছে বাকি কালেক্টিভ নামৰ কাৰি চাৰ্টখন পাইছে আপোনালোকে ক্লাছ নম্বৰ 3 ইংলিছৰ what does meticulous mean meticulous মানে কি হয় careful and precise lazy and careless happy and careful sad and gloomy আমি কোন ওকে ইয়াৰ आंसर কি হ'ব careful and precise হ'ব question number 42 এটা current affairs related question হয় ইয়াত কৈছে which AI model developed by Demis Hassabis and John Jumper significantly advanced protein structure prediction Nobel Prize 2025 ৰ আপোনালোকে নামবোৰ মনত ৰাখিব নালাগে জাস্ট কিহত পাইছে সেই চেপ্টাৰ খিনি মনত ৰাখিব লাগে বাট কোৱেশ্চন এনেকৈ দিব পাৰে যে কোনটো AI মডেলৰ কাৰণে ডেমিছ হেছাবিছ এণ্ড জন জাম্পাৰে মানে পাইছিল হেতু ক'ব পাৰে বা কোৱেশ্চনটো কেনেকৈ সুধিছে যে which AI model developed by Demis Hassabis and John Jumper significantly advanced protein structure prediction alpha go নেকি alpha fold নিউজত আছিলে শুনি আছিলে তো এই কোৱেশ্চনটো আহাৰ চান্সেস আছে 43 নম্বৰ কোৱেশ্চনটো আমাক সুধিছে যে which Indian athlete set a new Paralympic record in the men's javelin throw F41 event at the 2024 games Paralympic এইজন মানুহ পুৰা নিউজত আছিলে ন বিৰাট কোহলি বুলি কোৱা হয় এথলিটৰ বিৰাট কোহলি কোন হ'ব নৱদীপ সিং অজিত সিং যাদৱ সুন্দৰ সিং গুৰজাৰ শচীন খিলাড়ী কোন হয় নৱদীপ সিং দেখিছিলে আপোনালোকে তেওঁ ভাল হয় মানুহজন কথা বতৰাবোৰ খুব ভাল লাগে 44 নম্বৰ কোৱেশ্চন ইয়াত সুধিছে যে which Assamese boxer become the youngest Indian to qualify for the Olympics Lavlina Borgohain Siva Thapa Jamuna Boro অংকুশমিতা বড়ো যে কোনজন youngest Indian আছিলে বক্সিংৰ কাৰণে কোৱালিফাই হোৱা ঠিক আছে অলিম্পিকত কোৱালিফাই হোৱা which Assamese boxer become the youngest Indian to qualify for the Olympics কোন লাভলিনা বৰগোহাঁই নহয় এটো ভুল নকৰিব শিৱ থাপা আছিলে 2012ত তেওঁ প্ৰথমবাৰ কাৰণে কোৱালিফাই হৈছিল for the Olympic Now 45 number question আমাক সুধিছে যে who is the author of Nobel হালধীয়া চৰায়ে বাওধান খায় হালধীয়া চৰায়ে বাওধান খায় ইয়াৰ author কোন হয় হোমেন বৰগোহাঁই ঠিক আছে 46 number question ইয়াত কৈছে which Assamese personality was awarded the Padma Shri in 2025 for contribution of literature and education Padma Shri কৈছে যতীন গোস্বামী তেওঁটো নহয় তেওঁ পদ্ম কি পাইছিলে ভূষণ পদ্ম ভূষণ জানু বৰুৱা নীলমণি ফুকন আৰু অনিল কুমাৰ বড়ো এই কেইজনৰ ভিতৰত পদ্মশ্ৰী আৰ্ট এণ্ড লিটাৰেচাৰ এণ্ড এডুকেশ্যন কোন আছিলে অনিল কুমাৰ বড়ো আৰু লগতে কোন কেইজনে পাইছিলে সেইটো মনত ৰাখি থব 47 number question to কৈছে যে which organ is mainly affected by hepatitis ঠিক আছে hepatitis kidney liver heart and lungs এইকেইটাৰ ভিতৰত যদি চাই liver affect কৰে হ'ব তাৰ পাছত 48 number question who introduced the pike system in Assam অসমত কোনে pike system introduce কৰিছিলে প্ৰতাপ সিংহ বা সুসেংফা হ'ব 49 number question আমাক কৈছে যে which new agricultural scheme was introduced in the 2025-26 budget Pradhan Mantri Fasal Bima Yojana Prime Minister Dhanya Krishi Yojana Kisan Vikas Yojana Krishi Sampada Yojana এইকেইটাৰ ভিতৰত 2025-26 ৰ বাজেটত কোনটো স্কিম ইন্ট্ৰোডিউস কৰা হৈছে এটো আমাক সুধিছে ঠিক আছে তাৰ পাছত 50 number question আমাক কৈছে যে which of the following is the oldest mountain range in India Himalaya Western Ghat Aravalli Satpura এইকেইটাৰ ভিতৰত আটাইতকৈ oldest range কোনটো হয়
আৰু কেইটামান কুৱেশ্যন মাজতে ৰৈ গ'ল, সেইকেইটা কৰি লওঁ প্ৰথমে। মই দেখাই নাপালোঁ এইটো। হুইচ কালেক্টিভ নাউন ইজ ইউজ ফৰ এ গ্ৰুপ অফ এলিফেণ্টছ? গ্ৰুপ অফ এলিফেণ্টছ কি কোৱা হয়? হা, ট্ৰুপ, হাৰ্ট, সোৱাৰ্ম এণ্ড কলনি। আমি যেতিয়া আহে হাতীৰ জাক কি কোৱা হয়? এ হাৰ্ট অফ এলিফেণ্ট। ঠিক আছে, তাৰপাছত আৰু ক'ৰবাত এটা ৰৈ গৈছিলে, আমি উৰি গ'লোঁ ডাইৰেক্ট। স্পীডত ইমান স্পীড গৈ আছোঁ, ক'ত কোনটো ৰৈ গৈছে ধৰিব পৰা নাই। ক'ৰবাত যদি ৰৈ গৈছে মোক কমেণ্ট কৰি জনাই দিব, সেইটো মই এনচাৰটো কৈ আছোঁ। ঠিক আছে, এইটো হুইচ ফেনমেনন ইজ ৰেছপনচিবল ফৰ দ্য টুইংকলিং অফ ষ্টাৰ্ছ? এটমস্ফেৰিক ৰিফ্লেকশ্যন নে ৰিফ্লেকশ্যন? ৰিফ্ৰেকশ্যন, স্কেটাৰিং, ডিছপাৰশ্যন। চাওক, ৰিফ্ৰেকশ্যনৰ কাৰণে টুইংকলিং অফ ষ্টাৰ, তৰাবোৰ কি কৰি থাকে? তীৰ বিৰাই থাকে। হ'ব, তাৰপাছত আৰু কোনটো এৰা গৈছিলে কুৱেশ্যন? মেথছ কেইটাটো আপোনালোকে পাই যাব, ক'ত? প্লেলিষ্টত পাই যাব, তাৰ চলিউশ্যনখিনি কৰা হৈ আছে। হ'ব, আৰু কোনটো ৰৈ গ'ল? এই দুটা। অ'কে, 50 নম্বৰ কুৱেশ্যনটো হোমৱৰ্ক, এটা হোমৱৰ্ক দিয়া থাকে। এইটো মই সন্ধিয়া নেক্সট পেপাৰখন যদি কৰাই নিওঁ তাত কৈ দিম যে হুইচ অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া? হিমালয়া, ৱেষ্টাৰ্ণ ঘাট, আৰাৱলী, সতপুৰা। কোনটো হ'ব অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ? চাওঁ কিমানে জিঅ'গ্ৰাফী পঢ়িছে KSJS আছামৰ পৰা। থেংক ইউ। তো আজিৰ এইখন পেপাৰ হ'ল। আপোনালোকে যদি বিচাৰে যে পেপাৰ 2 আৰু 3 দিওঁ, তেনেহ'লে কণ্টেক্ট কৰক সোনকালে 8822614404 ইয়াত কণ্টেক্ট কৰি দিয়ক, আৰু ভাল ভাল কুৱেশ্যন পাব। মডেল পেপাৰখনৰ লগতে এই 3টা মক টেষ্ট যদি ভালদৰে মিলাই দিয়ে, তেনেহ'লে বহুখিনি কুৱেশ্যন ইয়াৰ পৰা ডাইৰেক্ট দেখিবলৈ পাব। ঠিক আছে, তো কুৱেশ্যনখিনি কেনেকুৱা লাগিলে জনাব, আৰু যোৱাকালিৰ পেপাৰখন যিসকলে কৰা নাই তেওঁলোকে কৰিবলৈ ট্ৰাই কৰিব। আৰু ইয়াত যদি কিবা মই ৰৈ গ'ল মাজতে, মই স্পীডতে স্ক্ৰল কৰি গৈ আছিলোঁ, সেইটো মোক কৈ দিয়ক, মই তাৰ এনচাৰখিনি কৈ দিম। ঠিক আছে, হুইচ অফ দ্য ফলোইং ইজ 50 নম্বৰ কুৱেশ্যনটো যদি মই হোমৱৰ্ক দিছিলোঁ, তেনেহ'লে ইয়াৰ এনচাৰ হ'ব হুইচ অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া? এইটো হ'ব আৰাৱলী। ঠিক আছে, আৰাৱলী ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ। চাওক, ছাবমিট কৰাৰ পাছত কিমান শুদ্ধ হ'ল, কিমান ভুল হ'ল, কিমান মাৰ্কছ পালে, এনচাৰ কি সকলোবোৰ পাই যাব। গতিকে এই বাকী মক টেষ্ট 2 আৰু 3 আজি ৰাতি যদি দিব বিচাৰে দিবলৈ চেষ্টা কৰক। আৰু এটা দিছিলোঁ হোমৱৰ্ক, সেইটো আছিলে আপোনাৰ ক'ত গ'ল এইখন? এইটো হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট সিকুৱেন্স of the given continents in the decreasing order of their percentage of earth land. So ইয়াত যদি চাই ভালদৰে, আফ্ৰিকা, ইউৰোপ আছেনে ক'ৰবাত? য়েছ, দিছ ইজ দ্য কাৰেক্ট এনচাৰ। বাকী আটাইতকৈ ডাঙৰ কোনখন আছিলে? এছিয়া। আটাইতকৈ সৰু কোনখন আছিলে? অচেনিয়া। কিন্তু ওপৰৰ তলৰখন নাই, মাজত আছে। মাজৰখিনি আপোনালোকে জানিব লাগিব। লিষ্টখন দিয়া আছে, এবাৰ ভালদৰে চাই ল'ব। হ'ব, ঠিক আছে, নেক্সট কুৱেশ্যন আমি যাব পাৰোঁ নে নোৱাৰোঁ? নেক্সট আৰু কিবা দিছিলোঁ হোমৱৰ্ক, এইটো কৰাইছিলোঁ নেকি? টু আপহোল্ড দ্য প্ৰটেক্ট দ্য সভাৰ্নিটি, ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া ইজ এ প্ৰভিজন মেড ইন দ্য ক'ত? ফাণ্ডামেণ্টেল ডিউটি। ঠিক আছে, অ'কে, মিলাই চাওক আপোনালোকৰ হোমৱৰ্কখিনি। নেক্সট 2 আৰু 3 কাৰণেতো সময় নাই, পৰীক্ষা কালিলৈ আছে। গতিকে কি হয় কি নহয় আমাৰো ভয় লাগি আছে, বিকজ আমি যিমানখিনি পঢ়াইছোঁ তাৰ ভিতৰত যদি বস্তুবোৰ আহে ভাল লাগিব। চ' পৰীক্ষা আপোনালোকৰো আমাৰো হ'ল। চ' এনেকুৱা নাভাবিব যে আমি প্ৰেছাৰত নাই, পঢ়োৱা মানুহসকলো প্ৰেছাৰত থাকে। বাট যি নহওক, যদি ভালদৰে পঢ়িছে, ভালদৰে চাই গৈছে, তেনেহ'লে ভাল মাৰ্কছ পাব। থেংক ইউ। 2 আৰু 3 কাৰণে কণ্টেক্ট কৰিব মক টেষ্ট, লগতে জিকেৰো 2টা মক টেষ্ট আছে এক্সট্ৰাকৈ, সেই দুটাও কৰিব পাৰিব। বাট ফুল ছাবজেক্টৰ আৰু 2টা মক টেষ্ট আপোনালোকে পাই যাব, লগতে মডেল পেপাৰ যিখন যোৱাকালি কৰালোঁ সেইখনো চাই থৈ দিব। থেংক ইউ এভৰিৱান।